তো গাইজ যোৱাকালি ৰাতি ৰুম চেঞ্জ হৈছিল, তো এতিয়া ইয়াতে থাকিম মানে ষ্টাৰ দ্য থিং গাইজ। তো গাইজ গুড মৰ্ণিং, ৰাতিপুৱা উঠিব লাগে। এইবাৰ মই ভইচ অভাৰ দিয়া আছোঁ। তো আজি বা কি হয় দিনটো ক'ত যাম, কি হয় কি নহয়, কি এইখন বিচিনা মোৰ বিচিনা খানাৰ কথা মনত পৰে। আৰু এই গৈছে বহা জেগা লাউঞ্জ এৰিয়া না কি কয়। আৰু এতিয়া খোলাৰ লগে লগে ৰ'দৰ পোহৰ, বাহিৰত যাব লাগে, খুলিব লাগিব। তাৰপিছত খোলা খাল, এইফালে গাইছ ৰ'দৰ পোহৰ, মানে দিন হৈছে। এইবাৰ যাব লাগে গাইছ। এইবাৰ এই গৈছে কিবা বাৰেণ্ডা এইখিনি আৰু এই দিয়াগিলা এতিয়া চিধাই যায় ক'ত যাম আৰু আজি জুবিন ক্ষেত্ৰত যাম, ছায়েন্স চিটিত যাম, আৰু ক'ৰবাত যাম গাইছ। ভিডিঅ'টো চাই থাকিলে গম পাব। তো এইখন গাড়ীখন ইয়াতে আছে অহাৰ পৰা। হেল্ল' গুড মৰ্ণিং এভৰিৱান। ৰাতিপুৱা বাজিছে 8:55 হৈছে আৰু মই আছোঁ বৰ্তমান হাতীগাঁও। এইফালে পুলিচ ষ্টেচন, অলপ আগত গ'লে দিছপুৰ, আৰু এইফালে দিয়া আমি অলপ পাছত এইফালে দিয়া এনেকৈ যোৰাবাট পাৰ সেয়া আমি জুবিন ক্ষেত্ৰত যাম। তো বৰ্তমান আছোঁ ইয়াতে হাতীগাঁৱত। পূৰা গুৱাহাটী ঘূৰিলোঁ যোৱা পৰহি, ছেটাৰডে আৰু ছানডে। তো এতিয়া আজি জুবিন ক্ষেত্ৰ, তাৰপিছত ছায়েন্স চিটি, তাৰপিছত আৰু ৰিটাৰ্ণ আহিম। এইফালে ৰাধিকা আছে না, এইফালে গুৱাহাটী, এইফালে নতুন ব্ৰিজ। তো যোৱাৰ সময়ত এনেকৈ ৰাধিকা পাৰ্ক হৈ নতুন ব্ৰিজ হৈ যাম গাইছ। আৰু এতিয়া ইয়াতে গাইছ মানুহ চাই আছোঁ, ষ্টুডেণ্টবিলাকে স্কুলত যাই আছে, কোনোবা কামত যাই আছে, সকলোৱে গৈ আছে আৰু ক'ৰবা। তো ইয়াতে মই চাহৰ দোকান বিচাৰি আছোঁ। মোৰ টাইপৰ চাহৰ দোকান পোৱা নাই। এইখিনি মানে অলপমান মুছলিম এৰিয়া তো গাইছ, সেইকাৰণে অলপমান আগলৈকে যাই চাওঁ। তো গাইছ আহি পালোঁ দিয়ক সোণাপুৰ জুবিন ক্ষেত্ৰ। ইয়াতে গাড়ীখন ইয়াতে ৰাখি আছোঁ এতিয়া মই। এইফালে কি কয় কুঁহিয়াৰৰ ৰস আছে। আৰু এতিয়া সময় হ'ল 11:55, 11:15। এইটো গাইছ এতিয়া যাব লাগে। মই আপোনালোকক দেখাই আছোঁ, দুখনমান ফটো উঠিম, ফেচবুকত আপলোড কৰিম। অ'কে, গাড়ীখন থাকক ইয়াতে। তাৰপিছত ইয়াৰ পৰা যাম ছায়েন্স চিটি। ইয়াৰ পৰা অলপ আগত আছে। তো গাইছ ছেকেণ্ড টাইম আহিলোঁ, দ্বিতীয়বাৰ আহিলোঁ ইয়াতে। আগতে একবাৰ আহিছিলোঁ, মানে গাড়ী ৰখা জেগাই নাই গাইছ, পাৰ্কিং আগতে আছিল প্ৰথমবাৰ আহোঁতে। আৰু দোকানকেইটি চব এইফালে দিছে, এইফালে চব দোকান। তো মই এইফালে এতিয়া দেখাই আছোঁ, কিন্তু পুৰি খাব লাগিছিল সেইখন দোকান হোটেলত। তাতে যে ফটো উঠি আহোঁ আগত 2খানমান। এইবিলাক চাওক দোকান গাইছ, এয়া দোকানবিলাক চব ইয়াতে দিছে। পিছৰ লগত এইবিলাক পাকা হ'ব কিজানি, গম নাপাওঁ। এইফালে আইচক্ৰীমৰ দোকান। আৰু গাইছ এইটোৱে হ'ব মেইন গেট। চাই লওক যেতিয়া আপোনালোকে আহিব পিছত, তো আপোনালোকে চাই থাকক। এইফালে ৱাল বনাই আছে, এটা ফটো উঠিব, পূৰা কাম চলি আছে এতিয়াহে। এইবিলাক ৱাল বনাই আছে। তো গাইছ ইয়াতে ৱাল বনাই আছে, ৱাল আৰু বনোৱা কাম চলি আছে। তো গাইছ ইয়াত আহিলে নাজানো কিয় এজন ডাঙৰ শিল্পী হ'ব মন যায়, ছিংগাৰ হ'ব মন যায়, জুবিন গাৰ্গ হ'ব মন যায়। তো আপোনালোকে যেতিয়া পিছত আহে আৰু তো এইবিলাক ৱালবিলাক দেখিব আৰু অলপমান বাঢ়িব, কমপ্লিট হ'ব। মই ইয়াতে আপোনালোকক দেখাই আছোঁ কি আছে। এইবিলাক চোলাবিলাক জুবিন গাৰ্গে পিন্ধা কিজানি চোলা ক'ৰবা। আৰু ফটোটো বহুত আছে। এইফালে জয় জুবিন দা, এই ফুটবল খেলাই পাইছিল কিজানি। তো পিয়ানো আছে, এই পিয়ানোখন লাগে গাইছ মোক। ৱেলকাম। তো প্ৰথমতে ইয়াতে ৱেলকাম আছে, ৱেলকাম লিখা আছে। ধূপ চাকি জ্বলোৱা স্থান এইটো। আৰু অনুৰাগীবিলাকে কিবা দিলে ইয়াতে দিব পাৰে। তো ইয়াতে আহি পেলাই দিয়ক গাইছ, ছেকেণ্ড টাইম, দ্বিতীয়বাৰ এইফালে দিম। চাওক আপোনালোকে লাইভ। ফটো উঠি আছে বাইদেউহঁতে।
তো ফটো চটো উঠা হ'ল এইফালে। তো এতিয়া আমি যাব নোৱাৰোঁ ভিতৰত, আমি বাহিৰৰ পৰা এইফালে তোলা মৰা আছে মানে। তো ইয়াতে কি লিখা আছে, ইয়াতে লিখা আছে গাইছ মায়াবিনী। অ'কে গাইছ, তো যাওঁ এতিয়া ইয়াৰ পৰা। এতিয়া যাব লাগে ছায়েন্স চিটিত, অলপ ঘূৰি লৈ এইফালে। তো ফাৰ্ষ্ট টাইম প্ৰথমবাৰ আহোঁতে মই এই পাহাৰত উঠিছিলোঁ, আগত ভিডিঅ'ত আছে মোৰ এইফালে। তো ইয়াৰ গাইছ যাওঁ এতিয়া ইয়াৰ পৰা, যাবতো লাগিবই। এইফালেদি ওলাই যাওঁ। থাৰ্ড টাইম যেতিয়া আহিম তেতিয়া আৰু পিছত আহিম না, তো এইবিলাক মানে ৱালবিলাক দেখা পাম তেতিয়া সম্পূৰ্ণ হোৱা। তো এইফালে হ'ব গেট গাইছ। গাড়ী ৰখোৱা নিষেধ। টুপি এটা ল'ব লগা আছিল কিন্তু পইচাই নাই মোৰ লগত টুপি ল'বা, পাছত ল'ম দে। আৰু ইয়াতে তেল ভৰাই আছোঁ, গাড়ীখনক বোলে ভোক লাগিছে। তো ইয়াৰ পৰা আমি সেই তাতে গৈ আছোঁ, সেইটো ওপৰত পাহাৰৰ ওপৰত গৈ আছোঁ। যা ৰাস্তা না গাইছ, একদম ভয়ে লাগে। তো আহি পালোঁ, কলিজা কপি কপি। ইয়াতে টিকেট কাটিব লাগে এতিয়া। এখনই নীল সাগর তোমার দুচকুত বিলীনময়, তোমার দুচকুত জিয়া জিয়া মোৰ আশাৰে আকর তোমার দুচকুত। তো গাইছ ছায়েন্স চিটিৰ ওপৰত আহি পালোঁ, কোনোবা পাহাৰৰ ওপৰত। এইখান এখন গাড়ী আহি। তো গাইছ 2 গিয়াৰত দিছোঁ হা মই, গাড়ীখন উঠি ইংকা ডাইৰেক্ট ইংকা বা 2 গিয়াৰত পায় গাইছ। এবাৰ এলাও হ'লে যাব ঠক ঠক কৰি কপি আছে। তো গাইছ কি ক'ম আৰু, এবাৰ এইফালে যাব লাগিব এংগে এতিয়া প্ৰৱেশ মানে এণ্ট্ৰি। এই বিল্ডিং আছে কিবা আছে ঘূৰি আহোঁ আৰু দোস্ত জুবিন ক্ষেত্ৰৰ পৰা ইয়াতে আহিলোঁ। তাৰপিছত ছায়েন্স চিটি, ইয়াতে ছায়েন্স চিটিত আছোঁ বৰ্তমান। এইফালে বিল্ডিং দেখা পাইছা না। গাইছ মানে কি হ'ল, এতিয়া ইয়াৰ পৰা যাম ৰাধিকা পাৰ্কত। তো এই গ্লাছখন এংগে যাব হা, আগত টিপিম মই। এইগো বানাই আছে বিল্ডিং, এইগো কাম হোৱা নাই এলালৈকে কিছুই। এইগিলা ৰাস্তা। ৱাও গাইছ ভিউ, এইফালে গাইছ ভিউ ক'ব লাগিব ৰে। গাইছ ভিউ চাওক না, পাহাৰৰ ওপৰত আৰু পূৰা বতাহ দি আছে। আমি এতিয়া আহিলোঁ এংগে আৰু গাড়ীখন আহিছে। গাড়ীখন আমি এই দিয়ে আহিলোঁ পাহাৰেদি পাৰে আহিলোঁ মানে ফাইনেলি। চাওক আপোনালোকে লাইভ ছায়েন্স চিটি। এই ছাৰহঁতৰ লগত আছে। কি পাকাৰে খোজকাঢ়িয়ে ভাল লাগছে ইয়াতে। আৰু এইফালে পাহাৰ ই দিবা আৰু কি আছে। এইখন গাড়ীত মই উঠিছিলোঁ কিবাহত যাওঁতে, এতিয়া একবাৰ এনেই উঠোঁ। এতিয়া মই উঠিলোঁ গাইছ, এই কিবা অযোধ্যা ৰাম মন্দিৰত যাওঁতে দ্য ইউনিভাৰ্ছ। বহুত ষ্টুডেণ্ট আছে দেই ইয়াতে। অ' মাই গড, তো এইফালৰ পৰা ষ্টাৰ্টিং কৰি দিওঁ। বাহিৰত মানুহে নাই আৰু ভিতৰত মানুহৰে
গাইছ এতিয়া ঠাণ্ডা একদম পুৰা এচি লাগি দিছে না হেৰি আছে সেই দিয়া হয় তো কিবা দেখাই আছে ইয়াতে आराम से এইটো পিন লগা নাই না हाँ नहीं হ'ব দে মই ঠিক কৰি দিম ये सब অঁ অঁ এই ছবি চাই আছোঁ ৰে हाँ তো গাইছ আপোনালোকে আহিলে এনেকৈ আহিব লাগিব এনেকৈ আমি আহিছিলোঁ এনেকৈ তো হৈছে আৰু মই গাড়ীতে যাম ভিতৰত ভাল লাগে ভিতৰত ঠাণ্ডা লাগে এইখন গাড়ী আহিল তো আমিও এনেকৈ আহিছিলোঁ এতিয়া এই ৰাস্তা ৱাও তো গাইছ এতিয়া আমি ইয়াৰ পৰা যাম ভাত খাব লাগিব কোনটো ভাত খাম ভাত খাই যাই আমি যাম কিবাহত ৰাধিকা পাৰ্কত যাম গাইছ আৰু মানুহটো মোক মানে ভিডিঅ' কৰি আছোঁ চেছে যাব লাগছে হৈ আছে ব্লগাৰ ইউটিউবাৰ নহয় ৰে গাইছ মই এনেই ভিডিঅ' কৰি আছোঁ এনেই মানে কি পাছত চাম মই এনেইতো ভিডিঅ' চামকে বেলেগেৰ তো নিজে ভিডিঅ' কৰি চাম মোৰ এনেকৈ মোৰ পাষ্ট মানে অতীত গৈ মানে এনেকৈ ধৰি ৰাখি আছোঁ এনেকৈ ভিডিঅ'ত ইউটিউবত গাইছ সেই ভিডিঅ'বিলাক মানে নাথাকিলেও থাকিব হয় না আহি পালোঁ গাইছ বেক টু পাৰ্কিঙত এখনই নীলিম সাগর তোমার দুচকুত বিলীন মই তোমার দুচকুত দিয়ক গাইছ ভাত খাব বহিলোঁ গগৈ হোটেলত একদম মানে বিখ্যাত আৰু বহুত মানে ফেমাছ হোটেল বহুত ভিৰ হৈ থাকে আপোনালোকে দেখিছে আৰু এয়া হৈছে 60 টকাত থালি ইয়াতে এইবিলাক দেখিছে কিবা কিবি যেতিয়া জালুক লৈ লওঁ মজা চায়া আৰু এইফালে মাংস অৰ্ডাৰ দিছোঁ গাহৰি ফ্ৰাই আহি আছে তো নিমখ লৈ ল'লোঁ অলপমান এতিয়া বাকী চব বাদ দিওঁ এতিয়া পেট পূজা কৰাৰ সময় দালি লৈ ল'লোঁ পেট পূজা কৰিম ইয়াতে খাম আৰু যাব লাগিব ক'তবা উজৰি জৰি কাষৰতে ৰলাগি তো গাইছ এতিয়া ইয়াতে আহি পালোঁ পুৰা ৰ'দ দি আছিল বতৰটা পুৰা ডাৱৰীয়া একদম মানে বৰষুণ আহিব হৈ গ'ল বৰষুণ আহিব ইয়াতে আহিলোঁ এইটো দেখি আছিলোঁ ফটোকত ভিডিঅ'ত তো আজি আহিলোঁ তো আপোনালোকক দেখাই আছোঁ চাই থাকক শ্বহীদ প্ৰণামো তোমাক শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান তো গাইছ এয়া একদম হাই ওপৰত উঠিম মই তাই ওপৰত উঠিম আৰু আহিম কিবা ওপৰত উঠিবা দে না নেদে না টিকেট কাটিব লাগে না কিবা গাইছ কিন্তু মই অহাৰ লগে লগে বতৰ এইখন গেটখন গোটেই ইমান ডাঙৰ মই অহাৰ লগে লগে গাইছ বতৰ গান লগাই দিছে
শুনা পাইছেনে আপোনালোকে? তো গাইছ মই সেই ওপৰত উঠিম যদি পাৰোঁ আৰু চেষ্টা কৰিম একবাৰ। তো গাইছ জোতা নিব নাপাৰোঁ বোলে, জোতা এতিয়া সোনকালে থৈ যাওঁ। তো এইফালে মেইন গেট, ইফালে সময় মাৰি এইটো মই দেখিছিলোঁ ফটোকত জয় আই অসম, অসমৰ মেপ নামবিলাক লিখা আছে। তো গাইছ আজি ওপৰত যোৱা নহ'ল, গেট বন্ধ আছে, কি বা মুঠতে নাপাৰোঁ ওপৰত যাবা আজি। এই ওপৰত যাব পাৰে মানে দেখিছিলোঁ ভিডিঅ'ত ডিম্বু বৰুৱাৰ, বাকী ইডিঅ'ত এনেকৈ কৰি গোলগাল একবাৰ ঘূৰি আহোঁ। এতিয়া এখন ফটো উঠিব লাগিছিল কিন্তু কাহৰ নাই, এতিয়া ফটো উঠিব কম যে এইবাৰে ইফালে এনেকা কৰে। এতিয়া এখন ফটো উঠিব লাগিছিল কিন্তু কাহৰ নাই যে ফটো তোলা মানুহ এতিয়া এখন ফটো উঠিব লাগিছিল এনকে নাই এনকে। অলপ আগত বৰষুণ আহিব নিচিনা পালোঁ, এতিয়া আৰু মানে ৰ'দ দিল, টেংটেঙা ৰ'দ দিল। এইফালে ৰেষ্টুৰেণ্ট, এইফালে পাহাৰ, এইফালে বেলেগ বস্তু বনাইছে কিন্তু দেই, ট্ৰফি নিচিনা লাগে, ট্ৰফি নিচিনা দেখে।